কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে দেৱতাসকলৰ গমনাগমন হৈ থাকে। সেই দ্বাৰকাত কোনোদিন অশান্তি নাছিল। যেতিয়াই ঋষি সমষ্টিয়ে দ্বাৰকাত যদুবংশৰ ধ্বংসৰ কাৰণে মহা অভিশাপ দিলে, লগে লগে তাৰ পৰিৱেশ সমস্ত দ্বাৰকাতে চাপি ধৰিলে। ক'ব নোৱাৰে আকাশ বতাহত সেই ঋষিৰ অভিশাপৰ দিশ বাষ্পই যেন চাপি ধৰিলে। গোটেই বায়ুমণ্ডল দূষিত হৈ গ'ল। এতিয়া উল্লেখ কৰিছে যে অনাবাৰে উভৰি পৰে তৰু, ঘৰে ঘৰে আকাশ পাৰতে পৰে থিৰু। প্ৰকৃতিয়ে নিয়ম সলাবৰ কাৰণে এতিয়া বাধ্য হ'ল। বতাহ নোহোৱাকৈ ডাঙৰ ডাঙৰ গছবিলাক উভালি পৰিবলৈ আৰম্ভ কৰিছে। আৰু দিন দুপৰতে ঘৰে ঘৰে আহি শিয়ালে হোৱা দিবলৈ আৰম্ভ কৰিছে। আৰু আকাশৰ পৰা পবিত্ৰ যি বৃষ্টি হ'ব লাগে তাৰ পৰিৱৰ্তে তেজ, পৌষ বা ৰক্ত এনেদৰে এই সমস্ত এক ভয়ানক ৰূপ লৈ মহাবৃষ্টি হৈছে। চিন্তা কৰিছে, ভাবিলে কেনেকুৱা লাগে যদি বৃষ্টিটোৰ জৰিয়তে যদি তেজ, পৌষ বা অন্যান্য অশিষ্ট মল যদি বৃষ্টিৰ ৰূপত ভৰি পৰে, যে জলৰ যি এটা পবিত্ৰ যিটো বৰফ তাৰ পৰিৱৰ্তে যদি ৰক্তৰ দৰে তেজৰ দৰে যদি বৃষ্টি হয়, দেখিলে কেনেকুৱা হ'ব, বুজিলে কেনেকুৱা হ'ব। আৰু এই প্ৰকৃতিৰ যি পৰিঘটনা ইমান অদ্ভুত ৰূপত ভয়ংকৰ এটা ৰূপ লৈছে আৰু সমস্তকে ভীতিগ্ৰস্ত কৰি তুলিলে যে এয়া এতিয়া শুভকাৰক হ'ব নোৱাৰে। সেইকাৰণে কৈছে যে সদায় বলিকে ধাৰে হালধি ৰুধিৰ, নকাৰন্তে লোকৰ চকুৰ পৰে দিন। আৰু সকলো ঘৰতে যে হালধিৰ দৰে যে তেজৰ বৰণ লৈ
ৰক্ত মানে বৰষুণ বা বৃষ্টিপাত হয় আৰু নাকান্দতেও ধাৰাসাৰ চকুৰ পৰা চকুলৈ বৈ আহিবৰ কাৰণে পুৰুষে কিবা নাৰীয়ে বা সমস্ত জীৱনে এই এনেকুৱা অদ্ভুত কিছু আচৰণ দেখা গৈছে। কৃষ্ণ জীৱকুলৰ মাজত মনুষ্যকুলৰ বাহিৰে অন্যান্য জীৱকুলৰ মাজত বা প্ৰকৃতিৰ মাজত এটা নিৰ্দিষ্ট নীতিৰ এটা নিয়মত সদায় চলি থাকে। এই নীতি নিয়ম কেতিয়াও কোনো কাৰণতে উলংঘা নহয়। স্বাভাৱিক হিচাপে চলি থকা নীতি নিয়মত কিবা এটা যদি বিঘিনি ঘটে জানিব লাগিব অদূৰ ভৱিষ্যতে এক মহা বিপৰ্যয় আহি আছে। প্ৰকৃতিয়ে সেইটো সমান দি দিয়ে আৰু ততো যেনেকৈ বৃষ্টিপাত অহাৰ আগে আগে বিজুলী হয়, ঢেৰেকনি হয়, এয়া জানো বৰষুণৰ আগজানি নহয় জানো? বগা মেঘে যেতিয়া কলা বৰণ ল'ব এয়া জানো বৃষ্টিপাতৰ আগমন নহয় জানো? প্ৰকৃতিয়ে সেইটো আগতীয়াকৈ আগজানি নিদিয়ে। ততো প্ৰতিটো ক্ষেত্ৰতে অদূৰ ক্ষণত কি হ'ব সেই প্ৰকৃতিয়ে জনাই দিয়ে আৰু তাক আমি বুজিব পাৰোঁ বা নোৱাৰোঁ সেইটো বেলেগ কথা। যি কি নহওক এতিয়া এনেকুৱা এটা ভয়ংকৰ আচৰণ দেখা গৈছে জীৱকুলৰ মাজত। বনৰীয়া যিবিলাক সৰীসৃপ গৈ ফুলগৈ বা অন্যান্য সৰ্প জাতি এই সমস্তবিলাক বনত থাকিব নোৱাৰি তেওঁলোকে এতিয়া মনুষ্যৰ গৃহত তেওঁলোকে বসবাস কৰিবলৈ আৰম্ভ কৰিছে। কেনেকুৱা ভয়ংকৰ দৃশ্য চিন্তা কৰি চাওকচোন। এটা সাপক দেখিলে সৰ্পক দেখিলে আমি ভয়ৰ ভিতৰত হৈ যাওঁ। যে দুৱাৰখন খুলিয়ে দেখোঁ যে শ শ সৰ্প মোৰ মজিয়াৰ ভিতৰত ঘূৰি ফুৰিছে। তেনেকুৱা এক অদ্ভুত দৃশ্য হ'ব। বনত যিসকলে থাকিবলৈ সুৰক্ষা অনুভৱ কৰা নাই, সমস্ত জীৱন মনত যেতিয়া ভয় আৰু শংকা আগতীয়াকৈ পায় তেওঁলোকে সদায় মনুষ্যকুলৰ আশ্ৰয় বিচাৰি নিৰাপত্তাৰ কাৰণত তেওঁলোকে এনেদৰে ভাৱবান হয়। গতিকে এয়া সংসাৰৰ কিবা নহয় কিবা এটা বিপৰ্যয়সী যিটো আজি মনুষ্যকুলে দেখি হাহাকাৰ কৰি উঠিছে। আৰু অদ্ভুত আচৰণ হৈছে জীৱকুলৰ মাজত। যে কি হৈছে যে পশুৰ
পক্ষীকুলৰ জন্ম হৈছে, পশুৰ গৰ্ভত পক্ষীৰ জন্ম হৈছে, বানৰত নৰ জন্ম হৈছে, নৰৰ বানৰ জন্ম হৈছে। ঠিক অকালতে নদ নদী বাঢ়িছে, বিনা বৃষ্টিতো নদী উফন্দি উঠিছে। যে দ্বাৰকাত এনেকৈ মহা অনন্ত হৈছে, তেওঁ কালকেতু ধূমকেতু সমস্তবিলাক তেওঁ আকস্মিতে পৰিবলৈ আৰম্ভ কৰিছে। এই অঞ্চলৰ ভিতৰতে যদি হঠাৎ ওপৰৰ পৰা দুটা উল্কা পিণ্ড আহি পৰে, আমাক কেনেকুৱা লাগিব? কোনোদিন এনেকুৱা ঘটনা ঘটা নাই। একেলগে যদি এটাৰ পিছত এটা কৰি যদি অহৰহ পৰি থকা দেখা যায়, আমাৰ মনত কেনেকুৱা হ'ব? কোনোদিন লৰচৰ নোহোৱা সুস্থিৰ পৃথিৱীখন ঘৰে ঘৰে যদি কঁপিবলৈ আৰম্ভ কৰে, ভূমিকম্প হয়, তেতিয়া কিহৰ আগজাননী হ'ব? ভয়ংকৰ বিপদৰ আগজাননী এই দ্বাৰকাত এতিয়া সকলোৱে অনুভৱ কৰিছে। আৰু সেইকাৰণে সকলোৱে কৈছে যে দেখিয়া সমস্ত লোকে কম্পিত হৃদয়, জানিল মিলিল জৰুকুলৰ প্ৰলয়। তেওঁলোকৰ মাজত এতিয়া এটা কথা গুণাগুণ হৈ গৈছে যে সৌ সিদিনা ঋষিয়ে অভিশাপ দিলে জৰুকুল ধ্বংস হ'ব। জৰুকুল ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। কিন্তু তাৰ আগতে কি হ'ল চাওঁ, যিটো শিল বা পাথৰ গৰ্ভত যে পুৰুষে ফটাকানিৰে মেৰিয়াই গৰ্ভৱতী সজালে, আৰু সেই ফটাকানিবিলাকে কি হৈ গ'ল, এটুকুৰা পাথৰ পৰিণত হ'ল। এই পাথৰ টুকুৰা যে এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে। এই পাথৰ টুকুৰা গৈ ক'ত যাব? আৰু এই পাথৰ টুকুৰা আনি ৰজাৰ আগত জমা দিলে। কিন্তু ডাঙৰ কথাটো হৈছে কি, সকলোৱে জানে যে যদু বংশত কৃষ্ণই যিটো শক্তিৰে মহিমাৰে লীলাৰে শ্ৰীবৃদ্ধি কৰিছে, শক্তি বৃদ্ধি কৰিছে, সমস্ত সংকটৰ সময়ত শ্ৰীকৃষ্ণই সমস্তকে ৰক্ষা কৰিছে। এনেকুৱা এক মহাসংকটৰ সময়ত কাৰো মনত এটা ভাৱ নহ'ল যে আমি প্ৰথমতে গৈ কৃষ্ণকে ক'ব লাগিব, কৃষ্ণকে সমস্তখিনি ক'ব লাগিব, এই অভিশপ্ত শিল টুকুৰা কৃষ্ণক দেখুৱাব লাগিব। কিন্তু কৃষ্ণই সেইখিনিলৈকে তেওঁ নিৰ্বিকাৰ হৈ আছে, কাৰণ তেওঁ মনত পেলাবৰ কাৰণে কাৰো যে ভাৱনাই নহ'ল। আৰু সেই সময়তে কি কৰিলে উগ্ৰসেনে নিজৰ ৰাজকীয় যিটো অহংকাৰ, ৰাজকীয় যিটো শক্তি তেওঁ মনত ধাৰণ কৰিলে। মই ৰজা, মই যদুবংশৰ ৰজা হিচাপে যদি যদুবংশৰ বিপদ যদি মই নাশ কৰিব লাগে, মই নাশ কৰিব লাগিব। মোৰ বাহিৰে আৰু কোন আছে? এইকাৰণে নিজে নিজে এটা সিদ্ধান্ত ল'লে যে এই শিল টুকুৰা থাকিলে যদুবংশ ধ্বংস হ'ব। এই শিল টুকুৰা যদি নাইকিয়া কৰিব পৰা যায়, চিন্তাত নোহোৱা কৰিব পৰা যায়, তেতিয়াহ'লে কেনেকৈ কি ধ্বংস কৰিব? এনেকুৱা এক মতি ভ্ৰম তেওঁ হৈ গ'ল। সেইখিনি সময়ত তেওঁ উগ্ৰপেৰ হ'ব নাছিল যে কৃষ্ণক এবাৰ ক'ব লাগে, কৃষ্ণই কি ক'ব। তাৰপিছত তেওঁ সুপ্ৰশিক্ষিত কমাৰসকলক মাতি আনিলে, মাতি আনি ক'লে যে যোৱা এই সাগৰৰ তীৰত গৈ এই পাথৰ টুকুৰা ঘঁহি মাটিৰ লগত বালিৰ লগত মিলাই দিয়া, পানী পেলাই দিয়া, জলত পৰি সমস্তবিলাক হজম হৈ যাব। তাৰপিছত সেইসকলে গৈ সেই কৰ্মটো কৰিলে। এসপ্তাহ ঘঁহি শিল টুকুৰা চিন্তাত নাইকিয়া কৰিবলৈ যাওঁতে সামান্য এটুকুৰা আঙুলিৰ সমান, আঙুলিটোৰ সমান এটুকুৰা এতিয়া তেওঁলোকে ঘঁহি শেষ কৰিব নোৱাৰে। 7 দিন আকৌ ঘঁহি থাকিলে সেই টুকুৰাকে, কিন্তু ঘঁহি শেষ কৰিব নোৱাৰি, শেষত হতাশ হৈ গ'ল। তাৰপিছত তেওঁলোকৰ অন্তৰত কৃষ্ণই এনেকৈ ভাৱনা দিলে, তোমালোকৰ সমান অকমান্য কোনো নাই। এই মুহূৰ্ততে ৰজাৰ আহি যদি তোমালোকক দেখে যে ইমান দিনে কি কৰি আছে, এই তোমালোকে কৰিব নোৱাৰা, তেতিয়াহ'লে তোমালোকৰ ৰাজদোষণ হৈ কৰিব লাগিব। গতিকে তেওঁলোকৰ মনে এটা ভাৱ আহিল, এই শিল টুকুৰা যে আমি খহাব পৰা নাই, আমিহে জানো, জগতৰ কোনে নাজানে। গতিকে কোনেও এই কথাটো প্ৰকাশ নকৰিলে হ'ল। গতিকে এই টুকুৰা ঘঁহি সময় নষ্ট কৰিলে কি হ'ব? 7 দিনত পৰা নাই, আৰু কিমান দিন লাগিব তাৰো কোনো ঠিক নাই। গতিকে শিল টুকুৰাক পানীত দলিয়াই দিয়াই ভাল হ'ব, কোনেও দেখা নাপায়। আমি শিল টুকুৰা যে পানীত দলিয়াই দিলোঁ অন্তিম খণ্ড, কোনেও তাত ক'ব নালাগে। হৈ গ'ল সিদ্ধান্ত, সেইমতে গুচি আহিল। ভগৱন্তে লীলা কৰি দিলে, এয়াই আচল। এতিয়া আৰু মোৰ চিন্তা কৰিব লগা একো নাই। লীলা কৰি দিলে তেওঁ
সেই এটুকুৰা সামান্য টুকুৰা এতিয়া নিজৰ কাৰণে তেওঁ সাঁচি দিলে। মাছৰ গৰ্ভত প্ৰৱেশ হ'ল, মাছ গৈ জালুৱাৰী জালত হাতত পৰি জালুৱাৰীৰ হাতৰ পৰা সেই মাছটো গৈ যে ব্যাধৰ হাতত পৰি পেট ফালি ব্যাধে দেখিলে ইমান সূক্ষ্ম মসৃণ এটুকুৰা ধাৰাল চিঠা সদৃশ লোহা। ভাবি ল'লে যে মোৰ কালৰ আগত যদি মই বিন্ধাই লওঁ তেতিয়াহ'লে ইয়াৰ বিষৰ যিটো প্ৰক্ৰিয়া কাৰোবাক অকণমান আঘাত কৰি দিয়াৰ লগে লগে কি আৰু বাচিব নালাগে। কৃষ্ণৰ কি লীলা দেখিছে। বাকী সমস্ত শিলৰ গুৰিবিলাক পাহাৰৰ গুৰিবিলাক মাটিত মিহলি ভৰ্তি হ'ল, বাকীখিনি যে পানীত দিলে দিলে সাগৰৰ পানী ঢৌৱে পাৰলৈকে লৈ আহিল আৰু এটা সময়ত অদ্ভুত এক মহা বনৰ সৃষ্টি হ'ল। দল সদৃশ নল সদৃশ এক মাধুৰী বন সৃষ্টি লহ পৰিয়ালটো বাঢ়ি আহিছে। কোনেও উপলব্ধি কৰিব পৰা নাই এয়া কিহৰ প্ৰভাৱ। তাৰপিছত আজি এই মহা যিটো দুৰ্যোগ আহি গ'ল জলবন কৰা যায়। এতিয়া তেওঁলোকৰ মনত সাংঘাতিক ভয় আহি গ'ল। কি হ'ব এতিয়া? অনৰ্থ হৈ গৈছে সমস্ত পৰিৱেশ। ঋষি সাপৰ জৰিয়তে যিটো আমি ভয় কৰিছিলোঁ ইতিমধ্যে ঋষি সাপ যেন গ্ৰাস হৈ গ'ল। মুহূৰ্তৰ ভিতৰতে জলবংশৰ কিবা নহয় কিবা এটা ধ্বংস হ'ব। এতিয়া ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? তেওঁলোকে এতিয়া ভাবিবলৈ এতিয়া অৱকাশ নাইকিয়া হৈ আছে। আহক ইয়াৰ পিছৰ পদমানকে কওঁ আগবাঢ়ি কৃষ্ণ।
যিসকল বৃদ্ধ, যিসকল গুণী, যিসকল জ্ঞানী, তেওঁলোকে এটা চিন্তা কৰিবলৈ বাধ্য হৈছে যে সমস্ত বংশ এতিয়া যে ধ্বংস হৈ গৈ আছে, এতিয়া কোনে এই বংশ উদ্ধাৰ কৰিব? তাৰ কাৰণে তেওঁলোকৰ মনত শুভবুদ্ধি এই মুহূৰ্তত আহিব। স্বয়ং কৃষ্ণই সেই শুভবুদ্ধিটো দি দিছে। কিন্তু ইয়াৰ আগতে তেওঁ সেই শুভবুদ্ধিটো কাকো দিয়া নাছিল। মনত তেওঁ এটা সংকল্প হৈছিল, পাষাণ টুকুৰা যদি ৰজাক নিদি পোনে পোনে মোৰ ওচৰলৈ লৈ আহা, তেতিয়াহ'লে মই ভবামতে একো নহ'ব। কাৰণ যেতিয়া শৰণাগত হ'ব মোৰ ওচৰত, মইতো কিবা নহয় কিবা এটা বিকল্প ব্যৱস্থা ল'বই লাগিব। কিন্তু বিকল্প ব্যৱস্থাৰ নামতো মইতো ধ্বংসই কৰিবলৈ গৈ আছোঁ। গতিকে এইখিনি সময়ত ভুলতেও যেন মোৰ কথা মনত নপৰে। গতিকে ভিতৰি তেওঁ কাক কেনেকৈ চিট দিব লাগে, চেতনা দিব লাগে, কি কৰ্ম কৰিব, এই সমস্তখিনি কৰাই এতিয়া ভাবিছে হৈ গ'ল। এতিয়া আৰু দিনটো চলাই আহিব লাগে। গতিকে এইকাৰণে এতিয়া মোৰ ওচৰলৈ আহা, বৃদ্ধ লোকসকল, গুণী জ্ঞানীসকলক এতিয়া এই চেতনাটো দি সমাজ বা কোনো সম্বন্ধে যাৰ শুদ্ধ এক মত আছে, শুদ্ধ এটা তেওঁ মানে আসক্তি আছে, যাৰ কাৰণত এতিয়া সেইসকলে নিজৰ কুলক ৰক্ষা কৰা এটা ধৰ্ম বুলি তেওঁলোকৰ অন্তৰত এটা ধাৰণা দি এতিয়া তেওঁলোকে বিকল্প সন্ধান বিচাৰিছে কোনে ৰক্ষা কৰিব। মনত পৰি গ'ল যে কৃষ্ণৰ বাহিৰেতো আমাকতো এই সংকটত ৰক্ষা কৰোঁতে কোনো নাই। গতিকে এই কৃষ্ণকেই আমি ক'ব লাগিব। কাৰণ কৃষ্ণ হৈছে জগতৰ আধাৰ, জগতৰ ঈশ্বৰ, সমস্ত জগতে এতিয়া মানিবলৈ সেই বাধ্য দিছে। অলৌকিক মহালীলা এতিয়া প্ৰমাণ কৰি দিছে তেওঁ আচলতে মানুহ নহয়, তেওঁ ঈশ্বৰ। গতিকে সেইজন ঈশ্বৰ থাকোঁতে আমি কিয় তেওঁৰ চৰণত গ'লে দেখোঁ আমাৰ উপায় ওলাই যাব। গতিকে সমস্ত আহি এতিয়া সেই কৃষ্ণৰ ওচৰত এনেদৰে মানে বৰ্ণনা দিব লগা হৈছে যে যিমানবিলাক এতিয়া অনৰ্থ লক্ষণ আহি গৈছে, জানি ল'লো এয়া ঋষিসকলৰ প্ৰতিক্ৰিয়া। এতিয়া সেই যুৱতী তুমি কিবা নহয় কিবা এটা উপায় কৰি তুমি বংশক উদ্ধাৰ কৰা। এতিয়া প্ৰভু ভগৱন্তে চিন্তা কৰিছে, হ'ব ইমান দিনে ভবা নাছিলা মোৰ কথা, এতিয়া তোমালোকে মোৰ কথা ভাবিলা, হ'ব মোৰ কাম চব চাবি গৈছে। ইয়াৰ ৰহস্য পৰম ৰহস্য। অভক্ত ঈশ্বৰ যদি কাকো তেওঁক একো নকয়, কোনোবাই যদি আহি তেওঁক আচল কথাটো জানি বুলি শুনে, হে বাসুদেৱ কৃষ্ণ তুমি কি কৰি আছা, আচলতে তোমাৰ এই উদ্দেশ্যটো কি, এনেদৰে যদি তেওঁ কোনোবাই যদি শুনে, তেতিয়া গায়কমানৰ কথা এই কথাটো তইহে যে গম পালি আৰু কাকো নকবি, হয়নে? তেনেকে সেইজনক সমস্ত কথা কৈ দিব, কিন্তু আনক ক'বৰ কাৰণে মানা কৰিব। কাৰণ তুমিহে মোক জানিছা, আনে কোনো মোক জানিব বিচৰা নাই, সেইসকলক কৈ কি লাভ? আজি ঠিক তেনেকৈ আজি কৃষ্ণই এতিয়া ওচৰলৈ মাতি আনিছে এই বংশৰ বৃদ্ধসকলৰ কথা, জ্ঞানী গুণীসকলৰ কথা অমান্য কৰিব পৰা শক্তি জানকাৰী আছে। সেই মান্যতাটো দিছে। তাৰ বিপৰীতে যে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যদি আহি পেলাই যদি ক'লেহেঁতেন ধমক খালেহেঁতেন, হয়নে? যিসকলে ঋষি মুনিসকলক চাকৰি কৰিব গৈছিল, সেইসকলে কৃষ্ণৰ ওচৰত আহি পেলাই যদি ক'লেহেঁতেন যে আমাৰ বহুত ভুল হ'লহেঁতেন, তেতিয়াহ'লে তেওঁলোক ধমক খোৱাৰ ভাগি নেকি ভয় খাই গৈছে। সেইজনে নাহে কৃষ্ণৰ ওচৰলৈ। কিন্তু বৃদ্ধসকলে আহিছে, বৃদ্ধসকলক কোনে অনাদৰ কৰিব। গতিকে সন্মানেৰে তেওঁলোকক এটা উপায় দিবৰ কাৰণে কৃষ্ণই কৈছে যে এতিয়াতো উপায় নাই, তথাপিও কিবা এটা কৰিব লাগিব। Aku
বাই হাত মিলে মহায়ুত পাত দেখা কালে গাখিলে বিঘ্ন পাতিলে দেবে আমি যদু বংশ নথাকি ভোকেৱে কৃষ্ণই যে প্ৰথমবাৰহে তেওঁ জানিছে যে যদুবংশত যে ইমান অনৰ্থ হৈ গৈছে বহুতো কোনেও কোৱা নাই। ঠিক এনেকুৱা এটা ভাৱনা লৈ আজিকে বৃদ্ধসকলক এতিয়া ক'বলৈ আৰম্ভ কৰিছে। এতিয়া যিটো হৈছে এতিয়া সৰবৰাহ হৈ গৈছে। ঋষিসকলক এনেদৰে ৰুষ্ট কৰাটো আমাৰ কাৰণে কিমান এক ভয়ংকৰ বিপদ। এতিয়া তেওঁলোকে যিহেতু অভিশাপ দিলে, এতিয়া আৰু ঋষিৰ অভিশাপৰ পৰা আমি কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। এতিয়া আমি যদুবংশ সমাজ ধ্বংস হ'বই লাগিব, এতিয়া উপায় নাই। এইবুলি এতিয়া তেওঁ সমস্তকে যে ক'বৰ কাৰণে বাধ্য হৈছে। তাৰপিছতো তেওঁ কি উপায় অৱলম্বন কৰে আহক আমি পৰৱৰ্তী পদলৈ আহোঁ। কৃষ্ণ যাই
ৰাম ৰাম ভৈলা নিশা পতি পুনু পূৰ্ণ কৰে বৰ নিশ্চৰিলা তীৰ্থৰ পৰ সাৰে চাওক প্ৰভু যেতিয়া বৃদ্ধসকলে কৃষ্ণৰ ওচৰত চাপিলে তেতিয়াতো কৃষ্ণইতো উচিত কথাটো ক'বই লাগিব যে যদুবংশৰ ধ্বংসৰ এয়া মহা আজ্ঞাৰণী এতিয়া উপায় নাই কাৰণ ঋষিৰ অভিশাপ ব্যৰ্থ হ'ব নোৱাৰে কিন্তু তথাপিও তেওঁতো কিবা নহয় কিবা এটা প্ৰচেষ্টা কৰিব লাগিব যিহেতু সমস্ত যদুবংশৰ উত্তম পুৰুষসকলে আহি তেওঁক সহায় লৈছে গতিকে তেওঁৰ শক্তিৰে কিবা এটাটো কৰিব লাগিব সেইকাৰণে সকলোকে শুনাই তেওঁ কৈছে যে এটা উপায় কৰিব পৰা যায় আশা এটা আছে আৰু সেইমতে আমি কৰ্মটো কৰি চাব পাৰোঁ গতিকে কি যে প্ৰবাস নামৰ মহাতীৰ্থত আমি এটা যজ্ঞ কৰিব পাৰোঁ সেই যজ্ঞ কৰিলে কিজানি ঋষিৰ সাপ নষ্ট হৈ যাব পাৰে বা ঋষি সাপৰ পৰা আমি মুক্ত হ'ব পাৰিম তেওঁ বিশ্বাস দিছে যে এই পুণ্য তীৰ্থ প্ৰবাসত এবাৰ বোলে চন্দ্ৰয়ো দক্ষৰ সাপৰ পৰা তেওঁ বোলে মুক্ত হৈছিল কেনেকৈ হৈছিল যে দক্ষৰ ২৭গৰাকী কন্যা চন্দ্ৰই বিয়া পাতিছিল তেওঁ কথা দিছিল এই কন্যাসকলক তেওঁ সমাদৰ কৰিব সকলোকে আদৰ কৰিব কাকো কেতিয়াও অনাথিনী নকৰিব কিন্তু তাৰ বিপৰীত হ'ল কেৱল ৰোহিণী নামৰ এগৰাকীৰ লগত তেওঁ যেনেকুৱা এক সম্বন্ধ ৰাখিছে বাকী সমস্তৰ পৰা তেওঁ আঁতৰত থাকিল সমস্তক তেওঁ এলাগী কৰিলে আৰু এনেদৰে ২৬গৰাকী কন্যা অৱহেলিত হোৱাৰ দুখত এদিন সেই কন্যাসকলে পিতৃ দক্ষকে গুচি দিলে হে পিতৃ আমাৰ জীৱনটো তুমি ধ্বংস কৰিলা চন্দ্ৰৰ লগত বিয়া দি আমাৰ গোটেই জীৱনটো তুমি নষ্ট কৰি পেলালা কিয় যে সেই চন্দ্ৰই কেৱল ৰোহিণীকে আদৰ কৰে ৰোহিণীৰ লগতে তেওঁ সদায় থাকে আমাক কেৰাহী কিয় নাচায় আমি ইমান অনাদৰ হলো যে এগৰাকী বিধৱে এনেকৈ ঘৰবা নাৰীয়ে স্বামীৰ পৰা যদি এনেদৰে যদি বঞ্চিত হ'ব লগা হয় তেতিয়াহ'লে সেই নাৰীয়ে নিজকে কি বুলি ভাবিব গতিকে সেইকাৰণে কান্দি কান্দি যেতিয়া দক্ষৰ আগত পিতৃৰ আগত যেতিয়া ক'লে দক্ষই তেতিয়া বিচাৰ কৰিলে কথাটো হয় নে নহয় প্ৰমাণ হৈ গ'ল চন্দ্ৰক মাতি যেতিয়া কথাটো সুধিলে চন্দ্ৰই ক'বলৈ বাধ্য হ'ল যে হয় মই ৰোহিণীৰ লগতে থকাটো মই সত্য হয় লগে লগে দক্ষই কোনো কথা নভবাকৈ তেওঁক মহা অভিশাপ দি দিলে যিটো ৰূপক লৈ তুমি আজি মহা অহংকাৰ কৰিছা এই ৰূপ এই মুহূৰ্ততে তোমাৰ যে ধ্বংস হৈ যোৱা প্ৰক্ৰিয়া আৰম্ভ হৈ যায় হয় লোকে কোনে দেহটোক জহি কহি শেষ কৰিব আৰু এটা সময়ত তুমি এনেদৰে তুমি মৃত্যুক চপালি ল'ব লাগিব লগে লগে দক্ষ সাপ আৰম্ভ হৈ গ'ল লগে লগে খয় লোকে তেওঁৰ দেহটো এফালৰ পৰা মানে ধ্বংস কৰি গৈ আছে আৰু শেষত উপায়ক্ৰমে চন্দ্ৰই পিতৃৰ ওচৰত ব্ৰহ্মাৰ ওচৰত গৈ শৰণাপন্ন হ'ল তেতিয়া স্বয়ং ব্ৰহ্মাই পুত্ৰক তুমি কিবা নহয় কিবা এটা বিধান দিবই লাগিব সেইকাৰণে এই প্ৰবাসত শিৱক সন্তুষ্ট কৰিবৰ কাৰণে এক মহাযজ্ঞ আয়োজনৰ ব্যৱস্থা কৰিলে আৰু সেই যজ্ঞৰ জৰিয়তে ঋষি মুনি সমস্তক দান আৰু দক্ষিণা দিয়া সন্তুষ্ট কৰা মহাভোজন দি তেওঁলোকক পৰিতৃপ্ত কৰাৰ ফলত যি আশীৰ্বাদ ব্ৰাহ্মণসকলে দিলে তাৰ কাৰণত তেওঁ দক্ষ অভিশাপৰ পৰা মুক্ত হ'ল সদায় শিৱ শংকৰ সন্তুষ্ট হ'ল আৰু তেওঁ পুনৰ পূৰ্ণকলা লাভ কৰিলে এতিয়া কৃষ্ণই সেই কথাটোকে কৈছে যে ঋষিৰ অভিশাপ ঋষিৰ আশীৰ্বাদৰ জৰিয়তেহে আমি নাশ কৰিব লাগিব যি সময়ত ঋষিয়ে আমাক মহা অভিশাপ দিলে সেই সকলোকে মাতি আনি আমি যজ্ঞ কৰোঁ
সেই সকলকে মাতি আনি তেওঁলোকৰ শৰণাপন্ন হলো, যজ্ঞ কৰিলো, যি লাগে মনৰ ইচ্ছাৰে দান আৰু দক্ষিণা তেওঁলোকক সন্তোষিত কৰিলো। আৰু তেওঁলোকে যদি মহা আশীৰ্বাদ দিয়ে, তেওঁলোকৰ মহা যিটো অভিশাপ, সেই আশীৰ্বাদৰ জৰিয়তে হয়তো মুক্তিবোৰ হৈ যাব, হয়তো আমি উদ্ধাৰ পাম। এই পৰম বিশ্বাস এটা স্বয়ং প্ৰভু ভগৱন্তে দি দিছে এই যদুবংশৰ লোকসকলক। গতিকে কৃষ্ণৰ কথা অমান্য কৰে কেনেকৈ, কৃষ্ণৰ কথা অবিশ্বাস কৰে কেনেকৈ, প্ৰমাণ সহকাৰে তথ্য দাঙি ধৰিলে। গতিকে সকলোৱে কৃষ্ণৰ প্ৰথমতেই এক মহাযজ্ঞ কৰিবৰ কাৰণে তেওঁলোকৰ যেন সংকল্প হ'ল, এটা আশাৰ কিৰণ যে তেওঁলোকৰ অন্তৰত জাগিছে। কিন্তু তাৰ পিছতে সেই লীলাৰ জৰিয়তে বা তেওঁ কোনটো দিশলৈকে আগুৱাই গৈছে এই কথাটো কোনে গম পাব। আহক আমি পদৰ মাজত বিচাৰিম। কৃষ্ণ কৃষ্ণই সকলোকে এই বুলি নিশ্চিত দিলেই যে এই প্ৰভাষত যদি আমি যজ্ঞ কৰোঁ, শিৱক যেনেকৈ মহাসন্তুষ্ট কৰি সঞ্জয় পূৰ্ণ কৰা তেওঁ লাভ কৰিলে, আগতকৈ বোলে বেছি তেওঁ জ্যোতিমন্তই হৈ গ'ল। আৰু শিৱই এনেকৈ তেওঁৰ মহাযজ্ঞত সন্তুষ্টি হৈ গ'ল। সেই চন্দ্ৰক তেওঁলোকে ক্ষীৰত ধাৰণ কৰি ল'লে, যেনেকৈ অতি মৰমত কোলাৰ কেঁচুৱাটোক যেতিয়া মূৰত তুলি লৈ আনন্দ ফূৰ্তি কৰে তেওঁৰ পিতৃয়ে হওক বা ককাই হওক বা তেওঁৰ জ্যেষ্ঠজনে। মৰমৰ প্ৰতি নাতি পুতিক যদি আমি ক্ষীৰত তুলি লওঁ, জগতক দেখুওৱা যায় যে তেওঁ কিমান ভাল পায়, কিমান মৰম কৰে।
তদ্ৰুপ আজি শিৱই চন্দ্ৰৰ এই মহাযজ্ঞত ইমানেই সন্তুষ্ট হৈ গ'ল, এতিয়া চন্দ্ৰক তেওঁ শিৰত ধাৰণ কৰি অলংকাৰ হিচাপে তেওঁ জগতত পৰিচয় দিবলৈ যত্ন কৰিলে। চিৰদিনৰ কাৰণে সকলোকে তেওঁ জনাই আছে, তেওঁৰ ৰূপে দৰ্শনেৰে সকলোকে বুজাই আছে, চোৱা মোক পূজা কৰি কোনে আটাইতকৈ বেছি সন্তুষ্ট কৰাব পাৰিছিল? দক্ষ সাপৰ খাবগ্ৰস্ত চন্দ্ৰ। তদ্ৰুপ আজি কৃষ্ণইও সেই কথাটোকে যেন ক'বলৈ গৈ আছে যে সেই দক্ষ সাপৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থা আমি জনগণেও পাব লাগিব। সেইকাৰণে ইয়াৰ বাহিৰে মই আৰু বিকল্পভাৱে কোনো ব্যৱস্থা দেখা নাই। গতিকে বেছি দেৰি কৰিব নালাগে। গোটেই যদুকুলত এতিয়া কি হৈ আছে? নানা ধৰণৰ অকাল অনাটন বা অশুভ শক্তিবিলাকে বিৰাজ কৰি আছে। বিলম্ব কৰাৰ প্ৰয়োজন নাই। মুহূৰ্ততে দ্বাৰকা ত্যাগ কৰি আমি প্ৰভাসলৈ যাব লাগিব। মহাযজ্ঞৰ ব্যৱস্থা কৰি সেই ঋষি সমস্তক মহাদান আৰু দক্ষিণাৰে মহাভোজনেৰে সন্তুষ্ট কৰে, তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱাৰ বাহিৰে অন্য কোনো পন্থ নাই। কৃষ্ণ আহোঁ। কৃষ্ণৰায়া দেশ শুনি যত প্ৰভাসতীৰ থপ যাইবে জোৰে ঘোৰা খবাই আনি ৰথ সুবৰ্ণৰ যত তোলে অৰথৰ দ্বাৰকানগৰ শনি পজাৰ ঘনচাল সিংহৰয় ঘোৰা জয় ঘণ্টাৰয়া চাল বজাৱনী খান হবে শান্তি বিৰধাকত বলকু ভাৱে হাতে বাতে দিন্দি মদগৰ দণ্ডী দেই ফেৰু ডাকো ৰথ গজ বাজি সাজি বজাই যাকে যাক চিৰলে চামৰে চানি আশে সত্য বজাৰ ভিতৰ দল দুপমহী খণ্ড। যেতিয়া কৃষ্ণই এটা নিৰ্ভৰযোগ্য উপায় দিলে, সকলোৰে মনত এটা আশাৰ সংসাৰ আহিব। গতিকে কৃষ্ণই যে আদেশ দিলে যে বিলম্ব কৰিব নালাগে, কালিৰ ভিতৰতে আমি দ্বাৰকা ত্যাগ কৰি চাবই লাগিব। লগে লগে ল'ৰা ঢপৰা লাগি গ'ল। যজ্ঞ কৰিবৰ কাৰণে যিমানবিলাক সম্ভাৰ লাগে, দ্ৰব্য বস্তু, খাদ্য বস্তু, সোণ ৰূপকে আদি কৰি দান দক্ষিণা দিবৰ কাৰণে যিমানবিলাক সম্ভাৰ, সেই সম্ভাৰবিলাক ৰাতিটোৰ ভিতৰতে ল'ৰা ঢপৰা কৰি যোগাৰ পাতি কৰি গাড়ীত উঠালে, বাহনত উঠালে। আৰু এনেদৰে তাৰপিছত পুৱাই সকলোৰে আনন্দ উৎসৱ কৰি নানা ধৰণৰ বাদ্য যন্ত্ৰ প্ৰয়োগ কৰি যে যুদ্ধ জয় কৰিবৰ কাৰণে তেওঁলোকে গৈছে, এনেকুৱা এটা মহা উৎসৱৰ পৰিৱেশ তেওঁলোকে ৰচনা কৰি যদুবংশৰ ঋষি খাবৰ পৰা উদ্ধাৰৰ ব্যৱস্থাটো সম্ভৱ কৰিবৰ কাৰণে তেওঁলোকে ওলাই যাবৰ কাৰণে বিচাৰিছে। তাকে দেখি এতিয়া দেৱতাসকলেও আচৰিত হৈছে। কি কৃষ্ণ লীলা! সকলোকে আশাৰ এটা সঞ্চাৰ দেখুৱাইছে।
কিন্তু দেৱতাসকলে কৈছে যে এওঁলোককতো মই ধ্বংস কৰিব লাগিব, মই এওঁলোককতো মাৰিব লাগিব। এতিয়া কৃষ্ণই এতিয়া কি লীলা কৰিছে? সকলোকে দেখোন আশা দেখুৱাই পেলাই লৈ যাব বিচাৰিছে, কিন্তু এটা সময়তো তেওঁলোক মৰিবই। কিন্তু কেনেকে মৰিব, কেনেকে মাৰিব কৃষ্ণই? এতিয়া তেওঁলোকে সেইটো কথা চিন্তা কৰি ৰৈ আছে যে কৃষ্ণৰ প্ৰতিটো কাৰ্য তেওঁলোকৰ মানৱ এক এক মহা ৰসত পৰিণত হৈ আছে। যেনেকৈ উত্তেজনাপূৰ্ণ এখন নাটক চাই থকাৰ সময়ত ভাবি আছে হৈ যায়, ইয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত কি হ'ব, ইয়াৰ পিছত কি হ'ব। সেইটো যেতিয়া ভাৱনা আহি যায়, কোনো কাৰণতে সেই নাটকৰ মঞ্চৰ পৰা মণ্ডপৰ পৰা কোনেও ইফাল সিফাল কৰিব নোৱাৰে। ইজনে সিজনক চোৱাৰো যেন সময় নাই, ঘৰ হৈ চাই থাকিবলৈ বাধ্য হ'ব যেতিয়া ৰসত নিমজ্জিত। আজি দেৱতা সকলো চৰ হৈ চাই আছে, মনতে হয়তো কিবা কিবি ভাবিছে বেলেগ কথা। কিন্তু এই জনবীৰসকলে এতিয়া আনন্দ উৎসৱ কৰি ওলাই গৈছে হয়, কিন্তু তেওঁলোকক প্ৰত্যক্ষ কৰি থকা সকলে কিন্তু আনন্দ কৰিব পৰা নাই। এইটো এটা ডাঙৰ কথা। তেওঁলোকে আনন্দ কৰি আছে, হাঁহিছে, গিৰি পাইছে, ঢাক ঢোল বজাই তেওঁলোকে উৎসৱ কৰি গৈ আছে, কিন্তু তেওঁলোকক চোৱা সকলৰ মনত কিবা নহয় কিবা এটা গভীৰভাৱে যে জোকাৰিছে। তাৰ উদ্দেশ্যটো বুজিবলৈ তাৰ দিনত যত্ন কৰিছে। কিয় এওঁলোকে উৎসৱ কৰিছে? কালি এতিয়া মৰিব লাগিব, আজি এতিয়া মৰাৰ পৰা উপায় বিচাৰি এতিয়া আনন্দ কৰিছে। এই আনন্দ সঁচা হ'বনে? সন্দেহ আহি যাব সকলোৰে। আৰু সেই অনুসাৰীও এতিয়া কৃষ্ণই লীলা কৰি সকলোকে চমকিত কৰি আছে। আহক পৰৱৰ্তী পদতী আৰু মহাবৰ্ণনা কি ভাবি বিচাৰিছো। একো একো যদুবীৰ চলে চমৎকাৰে কৰে সাগৰ কহুল যেন নিৰয়াস্থানে বিঞ্চি ভোজ বংশ আফিকালে নাৰী হব পদুলি বিমংগল কথা কহি হুমা হুমে কোনোবা বিপাকে পাৱে কি মিলে ললাটন জানুয়া সম্বাদ বিধি অপূৰ্ণে অৰ্পূৰ্ণে বংশে ইটো দ্বাৰকাত ঘোৰ ঋষি সাপে যেন মিলাৱে কৃষ্ণ পশু মৰি সৰে কান্দন্ত বিষাদে পৰভু পাৱে জানা তোমাকো মাৰে দ্বাৰকা বাহিৰ তুমি জীৱ সমুদায় তুমি অবিহনে আমি মিত্ৰ কপৰায় তোমাৰ বা কিবা হয় হাকি
এতিয়া যজ্ঞৰ জৰিয়তে যেন যদু বংশক উদ্ধাৰ কৰিবৰ কাৰণে কৰা মহা যিটো উল্লাস, সেই উল্লাসটো এই যোৱাসকলৰ যদুবীৰসকলৰ মাজতে আবদ্ধ হৈ আছে। তেওঁলোকক প্ৰত্যক্ষ কৰি থকা দেৱতাসকলে দেখি আছে প্ৰভু ভগৱানৰ কি মহালীলা। এইসকলে এতিয়া মৰিবৰ কাৰণে গৈ আছে, আনন্দ কৰিছে, তেওঁলোকে ফূৰ্তি কৰিছে। কলৈ গৈ আছে? লহ লহ কৰি জীৱা মেলি কাল ব্ৰহ্ম আহি হৈ আছে। কালৰ কাষত তেওঁলোকে এতিয়া পতিত হ'বলৈ তেওঁ দৌৰি গৈ আছে। যেনেকৈ প্ৰচণ্ড জুই একুৰাত যেতিয়া চগাবিলাকে তেওঁলোকে দৌৰি দৌৰি আহি পৰিবলৈ আহে, সেই চগাবিলাকৰ এটা ৰূপ যেন দেখা পাইছে আজি যদুবীৰসকলৰ আনন্দ উৎসৱ। আৰু সেইসকলে জানে যে তেওঁলোকে এতিয়া মৰিবৰ কাৰণে কিমান আনন্দ কৰি যাব লগা হৈছে, কি চলনা প্ৰভু ভগৱন্তৰ। আৰু এই তেওঁলোকৰ আনন্দ উৎসৱতো কোনো কাৰণতে মনত সুখ শান্তি পোৱা নাই। যদু বংশত যিসকল নাৰী আছে, নাৰীসকলৰ অন্তৰাত্মা কঁপি গৈছে। মাজে মাজে তেওঁলোকৰ অন্তৰাত্মা এনেকুৱা ভাৱনা আছে, তোমালোকে ভালে কুশলে ঘূৰি আহিবা জানো? এই যাত্ৰা জানো সকলোৰে কাৰণে মংগলজনক হৈ যাব পাৰে? ইমান অশুভৰ মাজতো তোমালোকৰ এই কামনাটো শুদ্ধ হ'বনে? অৰ্থাৎ প্ৰকৃতিয়ে আগতীয়াকৈ যদি গম পায় যে অনৰ্থ হ'বলৈ আৰু বেছি সময় নাই, কিন্তু এইসকলে এতিয়া বুজি পোৱা নাই, বুজি নাপায়। এতিয়া তেওঁলোকে ধৰ ফৰাই আছে, ক'ব নোৱাৰে, মাতিব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ অন্তৰত কান্দিছে। আটাইতকৈ বেছি তেওঁলোকৰ অন্তৰত দুখ পাইছে কাক ভাবি? কৃষ্ণক দেখা পোৱাৰ লগে লগে, হে প্ৰভু কৃষ্ণ, তোমাৰ আশাতেই আমি সমস্ত আছো। তুমি ওলাই যোৱাৰ পিছত যদি আকৌ ঘূৰি নাহা, তেতিয়াহ'লে আমি এই যদুবংশত থকা কৰি কি কৰিম? চাওক প্ৰভু, কিমান এক মহা কৰুণ লীলা, কৰুণ ৰসত আজি মহাভাগৱত আজি উপনীত হৈ আছে। মোক কহে চাই আছে দেৱতাসকল আৰু নাৰীসকলে তাৰ মানে হেৰিটো বুজি পাই গৈছে। আৰু সেইকাৰণে তেওঁলোকে ক'ব পৰা নাই, কেৱল তেওঁলোকে কান্দি আছে। ইফালে যদুবীৰসকলে হাঁহি হাঁহি গৈ আছে। দুয়োটাৰ মাজত কি সম্বন্ধ চাওক। অৰ্থাৎ যদুবীৰসকলেও হাঁহি হাঁহিয়ে যেন তেওঁলোকে কান্দিবৰ কাৰণে যেন বাধ্য হৈ আছে। জোৰ জবৰদস্তি কান্দে হাঁহিছে, কিন্তু আচলতে অন্তৰাত্মাই তেওঁলোকেও কান্দিবলৈ বাধ্য হৈছে। কৃষ্ণক সাৰথি কৰা থাকি তেওঁলোকে যেন উপায়